राज्य में जहां चुनावी बहार चल रही है वहीं पूरे राज्य में रंगाली बिहू भी खुशियों से मनाई जा रही है। अन्य वर्षों की तरह इस वर्ष भी तिनसुकिया जिला एवं आंचलिक छात्र संस्था द्वारा चलियानगर खेल के मैदान में मुकली बिहू का आयोजन किया गया था, जिसमें आशु केंद्रीय सचिव शंकर ज्योति बरुआ ने भाग लिया। इसके अलावा भी विभिन्न विशिष्ट व्यक्तियों ने इस कार्यक्रम में भाग लिया। यहाँ सामूहिक रूप से बिहू नृत्य का प्रदर्शन किया गया है और सामूहिक रूप से यहाँ बड़े बूढ़ों का आशीर्वाद ग्रहण किया गया है। आइए हम चलते हैं मुकली बिहू छात्र संस्था द्वारा आयोजित बिहू की ओर। अब बने रहिए पिक न्यूज़ के साथ। বক্তব্য দিবলৈ অনুৰোধ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এই চলিয়ানগৰ খেলপথাৰত বিগত বহু বছৰ ধৰি ইয়াত আমি কেন্দ্ৰীয়ভাৱে মুকলি বিহু আয়োজন কৰিছোঁ। এটাই মোমেন্টৰে তেখেতক আৰু মোমেন্টৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াত উপস্থিত থকা সকলোকে আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পুতুল কুমাৰ গগৈ, চিন্ময় মৰাণ ডাঙৰীয়া আমাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, তেখেতকো আজি প্ৰথম বহাগৰ দিনা আপোনালোকে আৰু পানীতোলাৰ পৰা এই গায়ন বায়নৰ দলটিক আপোনালোকে এতিয়া আশীৰ্বাদ খুজিছে। এই আশীৰ্বাদত আপোনালোকক সদৌ অসম 15-16 বছৰ বয়সত যি পাৰ হৈ গ'ল, এই আজি হেনগৰৰ পৰা যেন আগন্তুক অহা কেইবছৰলৈ আপোনালোকৰ সকলোটিকে একত্ৰিত বান্ধি যেন আপোনালোকক আৰু এই চলাই লৈ ফুৰাবলৈ আমি ভক্তসকলৰ পৰা এটি শুভ আশীৰ্বাদ কৰা হৈছে। আৰু এইখিনিতে থাকি আপোনালোকৰ যিমানখিনি যুৱক যুৱতী আছে সকলো লগতে মিলা প্ৰীতি চেনে শ্ৰদ্ধাই ৰাখি এডালি ডাঙাজে বান্ধি যেন আপোনালোকৰ তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক আশীৰ্বাদ কৰা হৈছে। বিশেষভাৱে আপোনালোকে একত্ৰিত হৈ নতুন বছৰ বহাগী বিহুৰ বুলি পাতনি মেলাতে যেন আপোনালোকৰ সৰ্বটিকে যেন একত্ৰিত আপোনালোকৰ সৰ্বটিকে এমাহদৰে বান্ধি আপোনালোকৰ ৰাখক সেই বুলি আমি সৰ্বজন আপোনালোকলৈ আৰু আপোনালোকৰ মাধ্যমেৰে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা উলহ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই বহাগে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনক আমি তাকে কামনা কৰিছোঁ। বহাগ হৈছে অসমীয়া মানুহৰ সাহস, বহাগ হৈছে অসমীয়া মানুহৰ প্ৰাণ। অসমীয়া জাতিটোৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানবিলাকক নেওচি জাতিটোৱে যাতে খেলাৰঙে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এই বহাগে সকলোকে সাহস, প্ৰেৰণা, উৎসাহ, উদ্দীপনা দিয়ক, তাকে আমি কামনা কৰিছোঁ। আৰু এই বহাগ সকলোৰে কাৰণে প্ৰাণৰ বহাগ হওক, স্পন্দনৰ বহাগ হওক। আৰু এই বহাগৰ বতৰত আমি সদৌ অসম ছাত্ৰ সন্থাই সকলোৰে পৰা আশীৰ্বাদ, দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ।